নমস্কাৰ আজি হৈছে ২৭ নৱেম্বৰ বৃহস্পতিবাৰ এই মুহূৰ্তত সমগ্ৰ ৰাজ্যবাসীৰ বাবে আহি পৰিছে আজি সন্ধিয়াৰ বহুকেইটা ডাঙৰ খবৰ জনাইছো আজি সন্ধিয়াৰ প্ৰথমটো ব্ৰেকিং নিউজ অহা ১ ডিচেম্বৰৰ পৰা দেশত সম্পূৰ্ণ সলনি হ'ব ৫টাকৈ নিয়ম মনত ৰাখক ৩০ নৱেম্বৰ আৰু ১ ডিচেম্বৰৰ দিনটো ৩০ নৱেম্বৰৰ ভিতৰত আপুনি কৰিব লাগিব কেইবাটাও বিশেষ কাম নহ'লে আপুনি পৰিব পাৰে ভয়ংকৰ বিপদত এক ডাঙৰ খবৰ জনাইছো সমগ্ৰ ৰাজ্যবাসীক ১ ডিচেম্বৰৰ পৰা দেশত সলনি হ'ব বহুকেইটা নিয়ম আৰু ১ ডিচেম্বৰৰ পৰা দেশত আহিব ৫টাকৈ নতুন নিয়ম যি নিয়মকেইটা নাজানিলে আপুনি পৰিব ভয়ংকৰ বিপদত পেঞ্চন আৰু টেক্সৰ পৰা আৰম্ভ কৰি ৰন্ধন গেছলৈকে সলনি হ'ব বহুকেইটা নিয়ম আৰু পাকঘৰৰ পৰা আপোনাৰ পকেটলৈকে পৰিব ইয়াৰ প্ৰভাৱ আৰু নতুন নিয়মেৰে সকলো দেশবাসীৰ জীৱন জীৱিকাত পৰিব আৰ্থিক প্ৰভাৱ আৰু ১ ডিচেম্বৰৰ পৰা সলনি হ'ব ৰন্ধন গেছৰ মূল্য আৰু বাণিজ্যিক আৰু ঘৰুৱা ৰন্ধন গেছৰ দেখিবলৈ পোৱা যাব মূল্যৰ এক পৰিৱৰ্তন আৰু ১ নৱেম্বৰত ৬.৫০ টকাকৈ হ্ৰাস পাইছিল ৰন্ধন গেছৰ মূল্য আৰু ডিচেম্বৰৰ ১ তাৰিখৰ পৰা অধিক পৰিৱৰ্তনৰ সম্ভাৱনাৰ খবৰ আহি পৰিছে আৰু পেঞ্চনৰ ক্ষেত্ৰতো ১ ডিচেম্বৰৰ পৰা আহিব বৃহৎ পৰিৱৰ্তন ৩০ নৱেম্বৰৰ ভিতৰতে চৰকাৰী কৰ্মচাৰীয়ে নিৰ্বাচন কৰিব লাগিব পেঞ্চন স্কিম আৰু ১ ডিচেম্বৰৰ পিছত নাপাব এই সুবিধা জ্যেষ্ঠ নাগৰিকে পেঞ্চন লাভ কৰাৰ বাবে লাইফ চাৰ্টিফিকেট জমা কৰাৰ অন্তিম দিন হৈছে ৩০ নৱেম্বৰ গতিকে খবৰটো ভালদৰে শুনিব আৰু আপোনালোকৰ বন্ধু বান্ধৱীৰ সৈতে খবৰটো শ্বেয়াৰ কৰি দিব আৰু ১ ডিচেম্বৰৰ পিছত এই নথি জমা দিয়াৰ বাট বন্ধ হ'ব আৰু লগে লগে বন্ধ হৈ পৰিব পাৰে আপোনাৰ পেঞ্চন গতিকে দেৰি নকৰাকৈ আপুনি ৩০ নৱেম্বৰৰ ভিতৰতে এই কাম কৰি ল'ব আৰু বকেয়া কৰ পৰিশোধ কৰাৰ অন্তিম দিন হৈছে ৩০ নৱেম্বৰ তাৰিখ আৰু ১ ডিচেম্বৰৰ পৰা বকেয়া কৰৰ ওপৰত আৰোপ কৰা হ'ব অতিৰিক্ত কৰ আৰু ইন্ধনৰ ক্ষেত্ৰতো আহিব দৰ দামৰ এক বৃহৎ তাৰতম্য ১ ডিচেম্বৰৰ পৰা দেশত আহিব ৫টাকৈ নতুন নিয়ম যি নিয়মকেইটা আমি জনাইছোঁ এছ বি অসম মিডিয়াৰ সমুদৰ্শকক পেঞ্চন আৰু টেক্সৰ পৰা আৰম্ভ কৰি ৰন্ধন গেছলৈকে সলনি হ'ব কেইবাটাও নিয়ম আৰু পাকঘৰৰ পৰা আপোনাৰ পকেটলৈকে পৰিব প্ৰভাৱ জনাইছোঁ সন্ধিয়াৰ আৰু এটি ব্ৰেকিং নিউজ বিধানসভাৰ মজিয়াত ডাঙৰ সিদ্ধান্ত বাদ পৰা সকলোৱে পাব ৰেচন কাৰ্ড ৫,৪,০০০ হিতাধিকাৰীৰ তালিকা প্ৰস্তুত কৰিছে চৰকাৰে এক ডাঙৰ খবৰ জনাইছোঁ সমগ্ৰ ৰাজ্যবাসীক ৰাজ্যৰ লাখ লাখ লোকৰ বাবে আহি পৰিছে ডাঙৰ খবৰ ভাল খবৰ অসমত নতুনকৈ ৫,৪,০০০ লোকে পাব ৰেচন কাৰ্ড আৰু বাদ পৰি থকা হিতাধিকাৰীৰ তালিকা প্ৰস্তুত কৰিছে চৰকাৰে প্ৰতিটো সমষ্টিত নতুনকৈ ৪,০০০ হিতাধিকাৰী অন্তৰ্ভুক্ত হ'ব ৰেচন কাৰ্ডত আৰু বহু পৰিয়ালত ২ৰ পৰা ৩জন সদস্যৰ নাম বাদ পৰি আছে ৰেচন কাৰ্ডৰ পৰা আৰু পৰিয়ালৰ প্ৰতিগৰাকী সদস্যৰ নাম অন্তৰ্ভুক্তি প্ৰক্ৰিয়া আৰম্ভ চৰকাৰৰ ১২৬টা সমষ্টিত নতুনকৈ ৪,০০০ হিতাধিকাৰীয়ে পাব ৰেচন কাৰ্ড আৰু ইয়াৰ পাছতো যদি বাদ পৰি থাকে তেনে লোকৰ নাম অন্তৰ্ভুক্তিৰ বাবে ৰাজ্য চৰকাৰে চিন্তা চৰ্চা কৰি আছে আৰু কেন্দ্ৰীয় চৰকাৰৰ পৰা এই ক্ষেত্ৰত বিচৰা হৈছে এক বিশেষ অনুমতি আৰু যোৱা বছৰ নতুন ৪০ লাখ লোকে লাভ কৰিছিল ৰেচন কাৰ্ড আৰু এই বছৰৰ আৰম্ভণিতেই অন্তৰ্ভুক্ত হ'ল ১৯,৫৫,০০০ নতুন ৰেচন কাৰ্ডৰ হিতাধিকাৰী আৰু ইয়াৰ মাজত বাদ পৰি থকা হিতাধিকাৰীক বাছি উলিওৱা হৈছে আৰু বিধানসভাত ডাঙৰ ঘোষণা মন্ত্ৰী কৌশিক ৰয়ৰ এক ডাঙৰ খবৰ আমি জনাই গৈছোঁ সমগ্ৰ ৰাজ্যবাসীক ৰাজ্যৰ লাখ লাখ লোকৰ বাবে আহি পৰিছে ভাল খবৰ ডাঙৰ খবৰ নতুনকৈ আৰু ৫,৪,০০০ লোকে লাভ কৰিব ৰেচন কাৰ্ডৰ সুবিধা আৰু বাদ পৰি থকা হিতাধিকাৰীৰ তালিকা প্ৰস্তুত কৰিছে ৰাজ্য চৰকাৰে জনাইছোঁ আৰু এটি ব্ৰেকিং নিউজ প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈৰ বাহন দুৰ্ঘটনাগ্ৰস্ত যোৰহাট নগৰত এখন দলঙত খুন্দা মাৰে গৌৰৱ গগৈৰ বাহনে আৰু কংগ্ৰেছ ভৱনত সংবাদমেল সম্বোধন কৰিবলৈ যাওঁতেই এই অঘটন হয় এক ডাঙৰ খবৰ জনাইছোঁ ৰাজ্যবাসীক সৌভাগ্যক্ৰমে আঘাতপ্ৰাপ্ত হোৱা নাই গৌৰৱ গগৈ আৰু নিৰ্ধাৰিত সময়তে সংবাদমেলক সম্বোধন কৰিলে গৌৰৱ গগৈয়ে আৰু চালকজন হঠাৎ অসুস্থ হৈ পৰাত দুৰ্ঘটনা সংঘটিত হোৱাৰ তথ্য আহি পৰিছে আৰু প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈৰ বাহন দুৰ্ঘটনাগ্ৰস্ত হৈছে আজিৰ দিনটোত জনাইছোঁ ৰাজনৈতিক প্ৰেক্ষাপটৰ এটি ডাঙৰ খবৰ
মিয়াৰ ভোটক লৈ কেতবৰ বিস্ফোৰক মন্তব্য ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াৰ। এক ডাঙৰ খবৰ জনাইছোঁ, 2026 চনৰ বিধানসভা নিৰ্বাচনত বিজেপিক মিয়াৰ ভোট লাগিবই, কিন্তু কেইটামান চৰ্ত বান্ধি দিলে সভাপতিগৰাকীয়ে। আৰু বিজেপিক মিয়াৰ ভোট লাগিবই, 2026 বিধানসভা নিৰ্বাচনত মিয়াৰ ভোট লাগিবই। অসমৰ কৃষ্টি আৰু যদিহে অসমৰ কৃষ্টি সংস্কৃতিত আঘাত নকৰে তেন্তে মিয়াৰ ভোট লাগিব, আৰু অসমৰ মাটি ভেটিত যদি আঘাত নকৰে তেন্তে মিয়াৰ ভোট লাগিব বিজেপিক। আৰু যেতিয়ালৈকে কৃষ্টি সংস্কৃতিত আঘাত কৰি থাকে তেতিয়ালৈকে মিয়াৰ ভোট নালাগে বিজেপিক। আৰু অসমৰ ক্ষমা কৰিব, আমাৰ অধিকাৰ কাঢ়িব বিচাৰিলে মিয়াৰ ভোট নালাগে, মন্তব্য ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াৰ। আৰু বিজেপিক মিয়াৰ ভোট লাগিবই, কিন্তু কেইবাটাও চৰ্ত বান্ধি দিছে। আৰু 2026 চনৰ বিধানসভা নিৰ্বাচনত মিয়াৰ ভোট লাগিবই বিজেপিক, আৰু যদিহে অসমৰ কৃষ্টি সংস্কৃতিত আঘাত নকৰে তেন্তে মিয়াৰ ভোট লাগিব। জনাইছোঁ আৰু এটি ব্ৰেকিং নিউজ। হিয়াৰ আমঠু জুবিন গাৰ্গৰ হত্যাকাণ্ডক লৈ ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰা মন্তব্যক লৈ এইবাৰ সৰব হৈছে গৌৰৱ গগৈ। এক ডাঙৰ খবৰ জনাইছোঁ, গৌৰৱ গগৈয়ে কৈছে যে যদি সাহস আছে তেন্তে জুবিন গাৰ্গৰ হত্যাকাৰীৰ নাম ৰাজহুৱা কৰক। আৰু মুখ্যমন্ত্ৰীক অপেন চেলেঞ্জ এইবাৰ গৌৰৱ গগৈৰ। এক ডাঙৰ খবৰ জনাইছোঁ সমগ্ৰ ৰাজ্যবাসী, গতিকে খবৰটো দিয়াৰ আগতে যদিহে আপুনি আমাৰ এই চেনেলটোত নতুন তেন্তে ছাবস্ক্ৰাইব কৰক, লগতে ভিডিঅ'খনত লাইক কৰি হিয়াৰ আমঠু জুবিন গাৰ্গৰ ন্যায়ৰ বাবে এইখন ভিডিঅ'ৰ কমেণ্ট বক্সত লিখক #জাষ্টিছ ফৰ জুবিন গাৰ্গ। জুবিন গাৰ্গৰ হত্যাকাৰীৰ নাম ৰাজহুৱা কৰক যদিহে সাহস আছে। আৰু মুখ্যমন্ত্ৰীক চেলেঞ্জ এইবাৰ গৌৰৱ গগৈৰ। জুবিন গাৰ্গৰ হত্যাৰ ষড়যন্ত্ৰকাৰীৰ নাম ৰাজহুৱা কৰাৰ দাবী গৌৰৱ গগৈৰ। আৰু কোনে হত্যা কৰিছিল আমাৰ হিয়াৰ আমঠু মৰমৰ জুবিন গাৰ্গক, তাক লৈ প্ৰশ্ন কৰিছে গৌৰৱ গগৈয়ে। আৰু যদি সাহস আছে তেন্তে প্ৰত্যাহ্বান গ্ৰহণ কৰক, চেলেঞ্জ গ্ৰহণ কৰক বুলি কৈছে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীক। আৰু কোনো কাৰণতেই জুবিন গাৰ্গৰ হত্যাকাৰী বাচি যাব নোৱাৰিব, জুবিন গাৰ্গে ন্যায় পাবই লাগিব। আৰু জুবিন গাৰ্গক ন্যায় দিয়ক হিমন্ত চৰকাৰে। আৰু অসমৰ জনতা ৰৈ আছে জুবিন গাৰ্গৰ ন্যায়ৰ বাবে। আৰু জুবিন গাৰ্গৰ হত্যাকাৰীৰ নাম ৰাজহুৱা কৰাৰ দাবী আৰু আনকি চেলেঞ্জ জনাইছে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীক। আৰু জুবিন গাৰ্গৰ হত্যাকাৰীৰ নাম ৰাজহুৱা কৰাৰ দাবী জনাইছে গৌৰৱ গগৈয়ে। জনাইছোঁ আৰু এটি ব্ৰেকিং নিউজ। পৰীক্ষা এৰি ৰাজপথত বহি প্ৰতিবাদ কৰিছে জনজাতি ছাত্ৰ ছাত্ৰীয়ে। আৰু 6 জনগোষ্ঠীক জনজাতিকৰণ কৰিব নোৱাৰিব। এক ডাঙৰ খবৰ জনাইছোঁ, 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ বিৰুদ্ধে বিক্ষোভ জনজাতি ছাত্ৰ ছাত্ৰীৰ। আৰু পৰীক্ষা ত্যাগ কৰি ৰাজপথত আন্দোলন জনজাতি ছাত্ৰ ছাত্ৰীৰ। বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ প্ৰৱেশদ্বাৰ বন্ধ কৰি শিক্ষাৰ্থীৰ প্ৰতিবাদ দেখিবলৈ পোৱা গৈছে। আৰু জনজাতিকৰণ সন্দৰ্ভত মন্ত্ৰীগোটৰ প্ৰতিবেদন অনুমোদনৰ বিৰোধিতা। আৰু বিশ্ববিদ্যালয়ৰ প্ৰৱেশদ্বাৰ বন্ধ কৰি প্ৰতিবাদ জনজাতি ছাত্ৰৰ। আৰু বিশ্ববিদ্যালয়ৰ প্ৰবক্তা প্ৰশাসনিক কৰ্মচাৰীক প্ৰৱেশত বাধা দিছে ছাত্ৰ ছাত্ৰীসকলে। আৰু পৰীক্ষা বাতিল কৰিবলৈ বাধ্য হ'ল বিশ্ববিদ্যালয় কৰ্তৃপক্ষ। আৰু 6 জনগোষ্ঠীৰ জনজাতিকৰণ বন্ধ কৰাৰ শংকাৰ জনজাতীয় শিক্ষাৰ্থীৰ। আৰু বিশাল প্ৰতিবাদত উত্তাল হৈছে আজি কোকৰাঝাৰ। আৰু 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ বিৰুদ্ধে বিক্ষোভ হৈছে জনজাতি ছাত্ৰ ছাত্ৰীয়ে। জনাইছোঁ আৰু এটি ডাঙৰ খবৰ। একেলগে 5000 বিঘা মাটি চলিব প্ৰশাসনৰ বুলডোজাৰ। আৰু নগাঁৱত বেদখলকাৰীৰ মাজত হাহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছে। এক ডাঙৰ খবৰ জনাইছোঁ, ৰাজ্যত আকৌ আৰম্ভ হৈছে উচ্ছেদ অভিযান। একেলগে 5000 বিঘা মাটি চলিব প্ৰশাসনৰ বুলডোজাৰ। আৰু নগাঁৱত বেদখলকাৰীৰ মাজত হাহাকাৰ দেখিবলৈ পোৱা গৈছে। নগাঁৱত বেদখলকাৰীৰ মাজত হাহাকাৰ। আৰু অচিৰেই উচ্ছেদ চলিব কামপুৰৰ লুটুমাৰী সংৰক্ষিত বনাঞ্চলত। আৰু ইতিমধ্যে সাজু হৈছে নগাঁও জিলা প্ৰশাসন। প্ৰায় 5000 বিঘা বেদখল ভূমি মুক্ত কৰাৰ এতিয়া যোজা চলিছে। আৰু নগাঁও প্ৰশাসনে চলাব বৃহৎ উচ্ছেদ অভিযান। আৰক্ষী ভৰ্তি বাহন ঢাপলি মেলিছে লুটুমাৰী সংৰক্ষিত বনাঞ্চললৈ। আৰু বসবাস কৰিবলৈ অকণমান মাটি বিচাৰি বেদখলকাৰীৰ মাজত হাহাকাৰ দেখিবলৈ পোৱা গৈছে। আৰু হুকহুকাই কান্দিছে বেদখলকাৰীয়ে। আৰু একেলগে 5000 বিঘা মাটিত চলিব প্ৰশাসনৰ বুলডোজাৰ। আৰু একেলগে 5000 মাটিত প্ৰশাসনে চলাব এতিয়া বুলডোজাৰ। জনাইছোঁ আৰু এটি ডাঙৰ খবৰ, ভাল খবৰ। ৰাজ্য চৰকাৰৰ ঐতিহাসিক সিদ্ধান্ত, বড়োভূমিৰ কেইবা লাখ মহিলাক দিব অৰুণোদয় আঁচনিৰ ধন। এক ডাঙৰ খবৰ জনাইছোঁ,
BTC-বাসীৰ বাবে আৰু BTC-ৰ লাখ লাখ মহিলাৰ বাবে আহি পৰিছে ভাল খবৰ। বৰভূমিত অৰুণোদয় আঁচনিয়ে পালে এতিয়া প্ৰাধান্য। বৰভূমিৰ কেইবা লাখ মহিলাই পাব অৰুণোদয় আঁচনিৰ সুবিধা। প্ৰতিগৰাকী মহিলাই শীঘ্ৰেই মাহেকত লাভ কৰিব 1250 টকাকৈ আৰু প্ৰতিগৰাকী দৰিদ্ৰ মহিলাই লাভ কৰিব অৰুণোদয় আঁচনিৰ ধন আৰু ধন পাবলৈ সাজু কৰক যাৱতীয় নথিপত্ৰ। আৰু 12 ডিচেম্বৰত BTC-ত মুকলি হ'ব অৰুণোদয় আঁচনি আৰু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিলে এক ঘোষণা। BTC-ৰ লাখ লাখ মহিলাৰ বাবে আহি পৰিছে এক ডাঙৰ খবৰ। ভাল খবৰ জনাইছোঁ, বৰভূমিত অৰুণোদয় আঁচনিয়ে পালে প্ৰাধান্য।